বিগত ৭ জুলাইত শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ত ৱৰ্ল্ড ফিটনেছ ফেডাৰেচন এণ্ড য়োগা অসম শাখাৰ অধীনত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা যোগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ১২ গৰাকী প্ৰতিযোগী কেৰালাত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছিল। ১৩ আৰু ১৪ আগষ্টত কেৰালাৰ কোচিত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ১২ গৰাকী প্ৰতিযোগীৰ ভিতৰত ১১ গৰাকী প্ৰতিযোগীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈ শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত শিৱসাগৰৰ ১১ গৰাকী প্ৰতিযোগীয়ে ১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ মালয়েছিয়াত অনুষ্ঠিত হ'ব লগা এছিয়া পেচিফিক যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। হয়, ৱৰ্ল্ড ফিটনেছ ফেডাৰেচন অফ যোগাসন প্ৰতিযোগিতা আমাৰ গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিলে ৰাজ্যিক ভিত্তিত। তাত আমাৰ সৰ্বমুঠ শিৱসাগৰ জিলাৰ ১২জন প্ৰতিযোগীয়ে চিলেকশ্যন হৈছিলে। চিলেকশ্যনৰ কেৰালাৰ কোচিত সৰ্বভাৰতীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক সক্ষম হৈছিলে। এইবাৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত তেওঁলোকে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে শিৱসাগৰবাসীৰ বাবে। লগতে যোগাসন প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত তেওঁলোক চিলেক্ট হৈছে। এতিয়া মালয়েছিয়াত হ'ব লগা ১৩ আৰু ১৪ অক্টোবৰৰ তাৰিখে তেওঁলোক এতিয়া তালৈ যাবলৈ সাজু হৈছে। তেওঁলোক এতিয়া বৰ্তমান সৰ্বমুঠ ১১জন ছাত্ৰ ছাত্ৰী এতিয়া চিলেক্ট হৈছে। হয়, তাত আমাৰ মুঠতে ১২জন ছাত্ৰ ছাত্ৰী গৈছিলে, তাত ১১জন চিলেক্ট হৈছে। এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হয়। এইটো বৰ্তমান আপোনাৰ সেই ১২জন ছাত্ৰ ছাত্ৰী ১১জন চিলেক্ট হৈছিলে। চিলেকশ্যনৰ তাৰে আমাৰ শিৱসাগৰলৈ আহিছে আমাৰ 2টা চিলভাৰ মেডেল, 3টা ব্ৰঞ্জ মেডেল, বাকী 5th পজিশ্যন পাইছে আৰু 6th পজিশ্যন পাইছে। উপাসনা মাউত তেখেতে ট্ৰেডিশ্যনেলত তেওঁ পাইছে 3rd পজিশ্যন 9 বছৰৰ পৰা 14 বছৰৰ শাখাত। অভিজ্যোতি ভূঞা 5 বছৰৰ পৰা 9 বছৰৰ শাখাত তেওঁ 2nd পজিশ্যন পাইছে। নিবিৰ নয়ন বৰা তেখেতে 5 বছৰৰ পৰা 9 বছৰৰ শাখাত তেওঁ পাইছে 2nd পজিশ্যন। বৰ্ণিল তামুলী তেখেতে পাইছে 3rd পজিশ্যন। আছিলে আমাৰ আয়ুষ্মান মোহন 3rd পজিশ্যন পাইছে। তাৰপৰা আমাৰ আছিলে মিনময় আছিলে, মিনময়ে 7th পজিশ্যন পাবলৈ সক্ষম হৈছিলে। তাৰ লগতে লাৰাইনিয়া আছিলে 6th পজিশ্যন। তাৰপাছত আমাৰ পুৰুষোত্তম আছিলে 4th পজিশ্যন। স্বস্তিক নন্দন বৰা আছিলে, তেখেতে 4th পজিশ্যন। বিশ্বজ্যোতি বৰা আছিলে, তেখেত 4th পজিশ্যন। অয়ন আছিলে 5th পজিশ্যন পাইছে তেখেত। প্ৰশিক্ষক বৰ্তমান মই অকলে আছোঁ। ২০১৭ চনৰ পৰা এই পিয়লি ফুকন ষ্টেডিয়ামত যোগাসন প্ৰশিক্ষণ দি আহিছোঁ। বৰ্তমান মোৰ কেইবাটাও প্ৰশিক্ষণ কেন্দ্ৰ আছে। শিমলুগুৰিত আছে, নাজিৰাত আছে, আপোনাৰ বগীদলত আছে, মেছাগড়ত আছে, তেনেকৈ বিভিন্ন জেগাত আছে। যোৱা জুলাই মাহত গড়গাঁও কলেজত সদৌ অসম ভিত্তিত ৱৰ্ল্ড ফিটনেছ ফেডাৰেচন অফ যোগাসন ইণ্ডিয়াৰ উদ্যোগত সদৌ অসম ভিত্তিত এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু উক্ত প্ৰতিযোগিতাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত যোগাসন প্ৰতিযোগিতা খেলিবৰ কাৰণে আমাৰ টোটেল ১২জন প্ৰতিযোগীয়ে নিৰ্বাচিত হৈছিলে। আৰু সেই ১২জন প্ৰতিযোগীয়ে যোৱা ১২ আৰু ১৩ অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আৰু ভাৰতবৰ্ষৰ প্ৰায় ২৬খনমান ৰাজ্যই তাত অংশগ্ৰহণ কৰিছিলে। আৰু তাৰ পৰা যথেষ্ট টাফ কম্পিটিশ্যন হৈছে। প্ৰায় এটা খেলত ৮জনৰ পৰা ৯জন বিচাৰকে তাত বিচাৰকৰ আসন গ্ৰহণ কৰিছে। যথেষ্ট টাফ কম্পিটিশ্যন হৈছে। আৰু সেই টাফ কম্পিটিশ্যনৰ মাজৰ পৰা আমাৰ শিৱসাগৰলৈ প্ৰায় ১১জন প্ৰতিযোগীয়ে বিভিন্ন শাখাত বিভিন্ন পদক অৰ্জন কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। আৰু আমি আশাবাদী এওঁলোক এই যিসকল ছাত্ৰ ছাত্ৰী যোগাসন প্ৰতিযোগিতাত সৰ্বভাৰতীয় স্তৰত নিৰ্বাচিত হ'ল, তেওঁলোকে অহা ১৩ৰ পৰা ১৬ তাৰিখলৈকে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত আশাবাদী কুৱালালামপুৰতো তেওঁলোকে অংশগ্ৰহণ কৰি অসমৰ লগতে শিৱসাগৰলৈ এক গৌৰৱ কঢ়িয়াই আনিব। আৰু আজিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পৰাকৈ যোগ প্ৰশিক্ষক বিভূতি শইকীয়াৰ নেতৃত্বত তত্বাৱধানত পুনৰ আজিৰ পৰা পূৰ্ণকালীন প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। আৰু আমি অভিভাৱক হিচাপে যোগ প্ৰশিক্ষক মোৰ ভাতৃপ্ৰতিম বিভূতি শইকীয়া আৰু ইয়াৰ যোগৰ কেইবাটাও ভাগ আছে। এটা আৰ্টিষ্টিক যিটো কলাত্মক যোগাসন বুলি কয়, যিটো নৃত্য গীতৰ লগত যোগাসন কৰিবলগীয়া হয়, তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ কৰে ৰাতুল দুৱাৰা, তেওঁ নৃত্য প্ৰশিক্ষক। 2জন শিক্ষাগুৰুকে আমি অভিভাৱক হিচাপে আজিৰ এই শুভ মুহূৰ্তত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আৰু আশাবাদী অনাগত দিনত তেওঁলোকৰ নেতৃত্বত আমাৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে যোগাসনৰ আৰু প্ৰত্যেকজন আমি অভিভাৱক আজি সুখী যে তেওঁলোকৰ তত্ত্বাৱধানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল প্ৰাইজ বা ট্ৰফি পাম বুলিয়ে নহয়, তেওঁলোকে নিজক শাৰীৰিকভাৱে তেওঁলোকৰ ওচৰত যোগ প্ৰশিক্ষণ কৰি শাৰীৰিকভাৱে তেওঁলোকে নিজক সক্ষম কৰি তুলিছে। ইয়াত চৰকাৰৰ বিশেষ সহযোগিতা তেনেকৈ নাই, কিন্তু যদি আমি টিম যি এছ'চিয়েশ্যনৰ লগত আমাৰ প্ৰতিযোগীসকলক যদি পঠিয়াওঁ তেন্তে সম্পূৰ্ণ খৰচ তেওঁলোকে এছ'চিয়েশ্যনে বহন কৰিব। যদি আমি গাৰ্জেনে নিজাববীয়াকৈ লৈ যাওঁ বুলি কওঁ তেতিয়া আমি সম্পূৰ্ণ খৰচ গাৰ্জেনে আমি বহন কৰিব লাগিব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।